আমাৰ সংবাদদাতা বন্ধুসকল, আমি 2019 চনৰ অক্টোবৰ মাহৰ পৰাই ঢকুৱাখানা সংৰক্ষণমুক্ত দাবী সমিতিয়ে আগতে আমাৰ এই সমষ্টিত 112 আছিলে, এতিয়া 77 নম্বৰ হ'ল। এই তেতিয়াৰ পৰা আমি এই অবিৰতভাৱে চৰকাৰৰ ঘৰত ইলেকশ্যন কমিশ্যনৰ দুৱাৰত আমি টুকৰ দিছোঁ আৰু এই টুকৰত তেওঁলোকে কোনো কাণসাৰ আমাক দিয়া নাই। এতিয়ালৈকে তেওঁলোকে আমি যিবিলাক দাবী দেবাজ কৰিছোঁ, এই দাবী দেবাজবিলাক তেওঁলোকে আমাক মাতি নি আভুৱাভাৰী হ'ব বুলি কৈ আমাক নোহোৱা কৰি আছে। আমি সুদীৰ্ঘ 62 চনৰ পৰাই 1962 চনৰ পৰাই আজি 2025 চনলৈকে আজি 63টা বছৰ আমি ইয়াতে বঞ্চিত হৈ আছোঁ। গণতান্ত্ৰিক আমাৰ যিটো ব্যৱস্থা, ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক ব্যৱস্থা আছে, এই ব্যৱস্থাৰ পৰা আমি এই আওতাত আমি আহিব পৰা নাই। আমি সদায় এই অজনজাতি লোকসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ইয়াতে আমি ভোটাধিকাৰ কৰি থাকিবলগীয়া ব্যৱস্থা কৰিছোঁ। আৰু যিহেতু ভাৰতীয় সংবিধানে ইয়াতে প্ৰতি 10 বছৰ মূৰে মূৰে সমষ্টি যদি সংৰক্ষণৰ ব্যৱস্থাত থাকে মুক্ত কৰি দিয়ে, কিন্তু আজি অবিৰতভাৱে আজি 63টা বছৰে তেওঁলোকে এই বস্তুটো আমাক কৰা নাই। সেইকাৰণে আমি আজি পুনৰ এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ। বিশেষকৈ পশ্চিম মাছখোৱা, অবিভক্ত পশ্চিম মাছখোৱা আমি 4খন পঞ্চায়ত আমাৰ সমিতিৰ অন্তৰ্ভুক্ত নাছিলে। এতিয়া নতুনকৈ 77 নং বিধানসভা সমষ্টিত পুনৰ নিৰ্ধাৰণ যেতিয়া হৈছে, এই সমষ্টিত আওতালৈ আহিছে, এই ৰাইজৰ ওচৰলৈ আহিছোঁ। ৰাইজৰ ওচৰত আমি দিহা পৰামৰ্শ বিচাৰি আহিছোঁ। সাংগঠনিক দিশটো আমি আৰু শক্তিশালী কৰিম বুলি আমি মনস্থ কৰিছোঁ। আৰু এই মনস্থ কৰি আমি এই সংৰক্ষণমুক্ত ব্যৱস্থাটোৰ পৰা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কেনেকুৱা ধৰণে তেওঁলোকক আমি মাধমাৰ খুৱাব লাগিব, চৰকাৰক আমি পঠিয়াই নিয়াব পৰাকৈ আমাৰ কৰ্মৰাজি আমি আগবঢ়াই নিবৰ কাৰণে ৰাইজৰ আজি মতামত ল'বৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, এই পঞ্চায়ত নিৰ্বাচনত আমাৰ ৰণকৌশল কি হ'ব, এই ৰণকৌশলৰ ওপৰত আমি ইয়াতে ৰাইজৰ মতামত ল'বৰ কাৰণে আমি আহিছোঁ। আৰু এই মতামতৰ যেতিয়া আমাৰ সিদ্ধান্ত হ'ব, আমি পুনৰ আপোনালোকক জনাম। আৰু আমাৰ এই বৰ্তমান আমি এটা মনস্থ কৰি আহিছোঁ, পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ অজনজাতি যিটো সংৰক্ষিত আমাৰ অজনজাতিৰ লোকসকল য'ত ভৰপূৰ হৈ আছে, এই সমষ্টিবিলাকত আমি পঞ্চায়ত নিৰ্বাচন খেলিব পাৰোঁ নেকি, তাৰ বাবে আমি ৰাইজৰ মতামত ল'বৰ কাৰণে আহিছোঁ। আৰু নিৰ্বাচনত আমি বৰ্তমান বিশেষকৈ সংৰক্ষিত যিকেইটা সমষ্টি আছে, যিকেইটা সংৰক্ষিত ZPC সমষ্টি আছে, বিশেষকৈ এইটো অবনৰী আৰু যিটো আমাৰ বিলমুখৰ যিটো এৰিয়া 5টা পঞ্চায়তলৈ হৈছে, সেই পঞ্চায়তত আমিতো খেলিব নোৱাৰোঁ। যিহেতু আমাৰ সংৰক্ষণ ব্যৱস্থা তেওঁলোকে আনিলেই, আকৌ এইপিনে আমাৰ এইটো উত্তৰ ঢকুৱাখানা যিটো এৰিয়া শিঙীয়াকে আদি কৰি পূব ঢকুৱাখানা যিটো এৰিয়া, সেইটো এটা সংৰক্ষণ ব্যৱস্থাত আনিলে তাতো আমি খেলিব নোৱাৰোঁ। ZPCটো খেলিব নোৱাৰোঁ, কিন্তু আমি ঘিলামাৰ ZPC খেলিম। ঘিলামাৰ ZPC আমাৰ গোটেই সমিতি একদম উঠি পৰি লাগিব। ইয়াত আমি ৰাইজৰ মতামত সেইটো কাৰণে ল'ব লাগে। আমি এইটো সমষ্টিত আমি ZPC খেলিম। আমি পশ্চিম ঢকুৱাখানা যিটো ZPC আছে, তাত আমি খেলিম নে নেখেলিম এইটো সিদ্ধান্ত আমি তাৰ ৰাইজৰ